লাহৰীঘাটত ৰন্ধন গেছৰ বৃহৎ ক'লা বজাৰ বাতৰি সম্প্ৰচাৰৰ পিছতো গা লৰা নাই যোগান বিভাগৰ মৌচুমী HP গেছ গ্ৰামীণ বিতৰকৰ ছত্ৰছায়াত গঢ় লৈ উঠিছে এই বৃহৎ ক'লা বজাৰ গেছ এজেন্সিটোৱে গ্ৰাহকক গেছ বিতৰণৰ পৰিৱৰ্তে একাংশ দালালৰ হাতত তুলি দিছে উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ কেৱল ইমানেই নহয় উজ্জ্বলা আঁচনিৰ গেছ প্ৰদানৰ নামত দৰিদ্ৰ হিতাধিকাৰীৰ পৰা 2200 টকাকৈ সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজেন্সিটোৱে বৃহত্তৰ লাহৰীঘাট অঞ্চলৰ হাজাৰ হাজাৰ মহিলাৰ নামত উজ্জ্বলা আঁচনিৰ অধীনত গেছ সংযোগ কৰি হিতাধিকাৰীক যোগান নধৰি ক'লা বজাৰত মুকলিভাৱে বিক্ৰী কৰি আহিছে কিন্তু সকলো দেখিও নেদেখা কুলিৰ ভাও জুৰিছে লাহৰীঘাট সমজিলা প্ৰশাসনে ইয়াৰ উপৰি মৌচুমী HP গেছ এজেন্সিয়ে নিজ খেয়াল খুচিমতে একাউণ্ট নম্বৰ সংলগ্ন কৰি উজ্জ্বলা আঁচনিৰ ছাবচিডিৰ ধন আত্মসাৎ কৰি আহিছে দৰিদ্ৰ হিতাধিকাৰীসকলে গেছ এজেন্সিটোৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম না আমি ৰন্ধন গেছৰ ছাবচিডি নাপাওঁ যে আগত পাইছিলোঁ আজি 5 মাহ হ'ল হেৰি শান্তি গেছটো বন্ধ হৈ গৈছে এতিয়া আমি উজ্জ্বলা গেছৰ পইচাটো নাপাওঁ ইয়াৰ সময় আমি হেৰি এচি ব্লেক বজাৰৰ পৰা লওঁ ব্লেকত চলে মানে ব্লেকত চলে 1050 এনেকৈ ল'ব লাগে আমাৰ বুক কৰিব নালাগে নাই বুক কৰিব নালাগে কিমান টকা 1050 1100 এনেকৈ লওঁ আরে 1200 ল মানে টকা দিলেই দি দিয়ে টকা দিলেই দি দিয়ে টকা বেছি লাগে SP ইন্ধন পাইনে না নাই ইন্ধন নাপাও যোগান বিভাগক আমাৰ এটো আহ্বান যে আমাৰ শান্তি গেছটো আমাৰ অতি সোনকালে দিব লাগে আমি যাতে সাবসিডিটো পাও মৌচুমী ৰেচিল গেছৰ এপ্লাই দিছিলো তাৰ পিছত এপ্লাই দিছো গেছৰ দিয়া নাই মোৰ ওচৰৰ পৰা টকা ললে 2200 কৈ টকা লৈ গেছটো মোক নিদিয়ে মৌচুমী গেছ এজেন্সি আপোনাৰ পৰা 2200 টকা লৈছে হয় উজালাৰ গেছ দিয়াৰ কাৰণে উজালাৰ গেছটো দিয়া নাই আপোনাৰ ৰেচন কাৰ্ড আছে আছে আধাৰ কাৰ্ড ৰেচন কাৰ্ড আছে আধাৰ কাৰ্ড আছে ৰেচন কাৰ্ড আছে সব আছে তাৰ পিছত মোৰ গেছটো বেছি খাইছে কোনে দিছিলে এই গেছ মৌচুমী এষ্টিৰ গেছ এজেন্সি হয় খাই দিলে সাবসিডি পাইনে নাপায় নাপাও সাবসিডিও নাপাও আৰু মোৰ গেছটো যে আপোনাৰ নামত মানে গেছ কানেকচন হৈছে গেছটো হৈছে মোৰ নামৰ গেছ হৈছে কিমান দিন হৈছে 2 বছৰ হ'ল খাই আছে 2 বছৰ হ'ল মই মোৰ গেছটো হে খাই আছে মোক দিয়া নাই কি নাম আপোনাৰ মৰ্জিনা খাতুন ঘৰ ক'ত পশ্চিম সাইডনতুলি অত কষ্ট করে সিলিন্ডার ভরাই একটাতে হাও পাই না একটু আমরা গরিব মানুষ আমরা একটু সহায় করে দিলে না হ্যাঁ অত কষ্ট করে সিলিন্ডার ভরাই বাইরে জায়গাতে ভরাই আনি সরকারিটা পাই না বাইরে জায়গাতে কেউ ভরাই আনি 1000 টাকা 1200 টাকা 1300 টাকা এভাবে করে যে ভরাই আনি আমরা কি গরিব মানুষ না গরিব মানুষ পয়সার দুঃখে আমরা ইয়ার পয়সা দেয় না গ্যাসের পয়সা দেয় না গ্যাস ভরাইন লাগে বেলেগ কানতে আমার অফিসার স্যার আপোনাক হেৰি কৰিছো মই সন্মান সহকাৰে মই হেৰি কৰিছো সন্মান দিছো দয়া কৰি আমাক অতি সোনকালে আপুনি দয়া কৰি সিলিন্ডাৰটো হেৰি কৰি দিও আমি আমাৰ সাবসিডিটো লাগে আমি নেপাও সেই কাৰণে মই দুঃখিত হৈ আছো ব্লেকে ভৰাব নালাগে কাৰ্ড দি ভৰাবলৈ পাও এটো সুবিধা কৰি দিয়ক আৰু আমি যে ব্লেকে ভৰাব লাগে কাৰ্ড দি নাপাও এবোৰ যে কুলা বজাৰ এবোৰ হেৰি লৈ বহি আছে আমি হেতু নাচাও আমি চাও যে কাৰ্ড দি আমি গেছটো ভৰাবলৈ পাও আৰু সাবসিডি হোমাব লাগে দোকানৰ কোনো নাম নাই ব্লেকে জোৰ তোৰ পৰা পাও 1211 9.5 মানে তেনেকে ভৰাই আছো আমি কাৰ্ড দি ভৰাবলৈ নাপাওই সব বন্ধ হৈ গৈছে আমাৰ হেতু নালাগে আমাৰ হেতু লাগে যে আমি যে কাৰ্ড দি ভৰাবলৈ পাও আমি যাতে হেৰি সাবসিডিটো হোমা আমি যে 2 টকা ভাল পাও 2 টকা পাও হেতু সুবিধা কৰি দিয়ক আপোনালোকে এটা কথা ক'ব বিচাৰিছো ডিসি ছাৰৰ ওচৰত হেতু অনুমতি জনাইছো মই যে কুলা বজাৰটো বন্ধ কৰি দিয়ক আমি যেনেকে সাবসিডি পাও আৰু আমি যে কাৰ্ড দি মানে গেছটো ভৰাবলৈ পাও হেতু সুবিধা কৰি দিয়ক অনুৰোধ জনাইছো আপোনালোকক